মানে আপোনাৰ চাওক আমি ইয়াত নাথাকোঁ একচুৱেলি আমি দুলীয়াজানত এতিয়া দেউতা মাহে এতিয়া তেওঁৰ দেউতা মাক মানে মই যোৱাই হৈছোঁ দেউতা মাকৰ GNRCত এডমিট হৈ আছে আমি মিনিমাম আপোনাৰ এমাহমান হ'ল সেইদিনা আমি কালি আবেলি আমি গম পাইছোঁ যে ইয়াত মানে তলা ভাগি আছে তোমালোক আহিছা নেকি বুলি ঘৰ ওচৰৰ মানুহ এগৰাকীয়ে ফোন কৰিছিলে তেতিয়া আমিতো গ'লোঁ আমিতো নাই কেনেকৈ কি হ'ল তাৰপিছত সেইখিনি কথা তেতিয়াৰ পৰা আৰম্ভ হ'ল তাৰমানে 9:30মান বজাত আমি গম পাইছোঁ কালি গধূলি নিয়াটো এতিয়া আপোনাৰ ধৰক যিখিনি যেনেকৈ পইচা পাতিব তেনেকৈ ইমান বিশেষ নাছিলে এতিয়া আছিলে অকল আপোনাৰ ধৰক এইখিনি জুৱেলাৰীখিনি আৰু গাড়ী চাবিটো আছিলে লকাৰ ভিতৰত গাড়ী চাবিটো লৈ গৈছে অঁ গাড়ী লৈ গৈছে সোণ অলংকাৰখিনি এতিয়ালৈকে বিচাৰিছোঁ যিমানখিনি আছে সিমানখিনি আমি পাইছোঁ বিশেষ প্ৰৱেশ কৰিছিলে এইফালে আমি চব তলা মাৰি থৈ গৈছিলোঁ লকাৰো তেনেকৈ ভাঙিছে আৰু কি কালিতো বাৰু আহিলে কালি অহাৰ পিছত কালি গধূলি মানে ৰাতি চাগে 10:30 11টামান বজাত তেনেকুৱাত পালেহি তাৰপিছত আজি এতিয়া আপোনাৰ কেইটা বজাত 11টামান বজাত পাইছে চাই আছে এতিয়া ফৰেঞ্চিকে হেৰি কৰি আছে ডিটেইলছখিনি লৈ আছে সন্দেহ নাই তেনেকৈ বাৰু সেইটো আৰু এতিয়া কেনেকৈ গম পাম আমিতো তাত থাকোঁ বাৰু এতিয়া পুলিচে যি কয় আৰু ডাঙৰ ছোৱালী হয় মই এতিয়া ইয়াত মানে চাকৰি সূত্ৰে মই দুলীয়াজানত থাকোঁ ঘটনাটো কালি 8:30মান বজাত ইয়াৰে বৌ এগৰাকীয়ে ফোন কৰিলে যে মানে এনেকুৱা তোমালোক আহিছা নেকি মই আনকালে মানে আহোঁ ইয়াত চাফা চাফোন কৰিবলৈ মেলিবলৈ সেইকাৰণে আহিছা নেকি বোলে তোমালোকৰ দুৱাৰ খোলা আছে গেট খোলা আছে বুলি কৈছে মই বোলো নাই যোৱা তাৰপিছত সেই তাৰপৰা চাবলৈ ক'লোঁ গাড়ী চাড়ীবোৰ আছে নাই চাওকচোন তেতিয়া ভাই টৰ্চ মাৰি চালে গাড়ী কোনো নাই বুলি ক'লোঁ তাৰপৰা তাৰপিছত আমাৰ এওঁ কনফাৰ্মৰ কাৰণে মানে এওঁ মানে লগৰ এজনক মাতিলোঁ মানে যে চাই আহাগৈচোন যোৱা সিও মানে কনফাৰ্ম ক'লে যে মানে গাড়ীখন নাই চব খোলা আছে আৰু তেওঁ মানে ভিতৰলৈ অহা নাই আৰু এইটো চাব পৰা নাই তাৰপিছত কালিয়ে পুলিচ আহিলে তেওঁলোকক খবৰ দিয়া হ'ল সেইখিনি চালে আজি এতিয়া আমি ভিতৰত সোমাই পেলাই এইখিনি চাইছোঁ দেউতাৰ মানে হেৰি হাৰ্ট ষ্ট্ৰক হৈছিলে সেইকাৰণে তেওঁ GNRC ভৰ্তি আছে গুৱাহাটী মা আৰু ভণ্টি তেওঁৰ লগতে আছে আজি 15 জুলাইৰ পৰা AS04U 7411 ক্ৰেটা 18 চনত লোৱা ক্ৰেটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।